নমস্কাৰ সকলোকে পুনৰবাৰ নতুন এটা ভিডিঅ' লৈ মই আন্তৰিক স্বাগতম জনাইছো। আজি আমি ক্লাছ 6 ৰ সোশ্যাল সায়েন্সৰ পাঠ নম্বৰ 1 আমাৰ পৃথিৱী ইয়াত থকা আটাইকেইটা কুৱেশ্যন এনসাৰ অনুশীলনী 1 অনুশীলনী 2 সব সলভ কৰিম একদম ধুনীয়া আখৰ কৰি শুদ্ধতাৰে তোমালোকে পৰীক্ষাত সহায়ক হ'ব। তেন্তে বলা ভিডিঅ'টো আৰম্ভ কৰিছো। প্ৰথম প্ৰশ্ন দিলে চোৱা, সূৰ্যৰ পৰিয়ালটোৰ নাম কি? সূৰ্যৰ পৰিয়ালটোৰ নাম হৈছে সৌৰজগত। তোমালোকে এনেকৈ লিখিবা, ইয়াত দি দিছোঁ তোমালোকক উত্তৰটো মই ধুনীয়াকৈ দি দিছোঁ। তোমালোকে like, comment and subscribe. তাৰপিছত 2 নম্বৰ প্ৰশ্নটো চোৱা, পৃথিৱীৰ উপগ্ৰহটোৰ নাম কি সুধিছে। খ নম্বৰটো, পৃথিৱীৰ উপগ্ৰহটোৰ নাম হৈছে চন্দ্ৰ, যাক ইংৰাজীত মুন বুলি কোৱা হয়। ইংৰাজীত কি বুলি কোৱা হয়? মুন, MOON, মুন বুলি কোৱা হয়। 3 নম্বৰ প্ৰশ্নটো চোৱা, সৌৰজগতৰ গ্ৰহকেইটাৰ নাম সূৰ্যৰ পৰা দূৰত্ব অনুসৰি একাধিক্ৰমে লিখা। ইয়াত মই দি দিছোঁ তোমালোকক বুধ, শুক্ৰ, পৃথিৱী, মংগল, বৃহস্পতি, শনি, ইউৰেনাছ আৰু নেপচুন। এইকেইটা হৈছে আমাৰ সৌৰজগতৰ সূৰ্যৰ পৰা দূৰত্ব অনুসৰি থকা গ্ৰহ। আমাৰ আৰু এটা প্লেনেট আছিলে, এইটো প্লেনেট বুলি কোৱা হয়। যিটো প্লেনেট মানে হৈছে গ্ৰহ, ইংৰাজীত প্লেনেট বুলি কোৱা হয়। আমাৰ এটা গ্ৰহ আছিলে, এইটোৰ নাম আছিলে প্লুটো, কিন্তু প্লুটোক এতিয়া গ্ৰহ হিচাপে ধৰা নহয়, তাক 52 গ্ৰহ হিচাপে ধৰা হয়। নেক্সট প্ৰশ্নটোলৈ চোৱা, চন্দ্ৰটো সূৰ্যৰ তুলনাত বহুগুণে সৰু হ'লেও পৃথিৱীৰ পৰা দুয়োটাকে কিয় সমান দেখি? এই উত্তৰটো চোৱা। কিতাপ পঢ়া অভ্যাস কৰি তুলিবা। চোৱা, এই যে এতিয়া চন্দ্ৰটো সূৰ্যৰ তুলনাত বহুগুণে সৰু হ'লেও পৃথিৱীৰ পৰা দুয়োটাকে কিয় সমানত দেখি, এইটো ইয়াতে ধুনীয়াকৈ দিয়া আছে। চোৱা, চন্দ্ৰটো সূৰ্যৰ তুলনাত বহুগুণে সৰু যদিও পৃথিৱীৰ পৰা যথেষ্ট ওচৰত থকা বাবে পৃথিৱীৰ পৰা চন্দ্ৰ আৰু সূৰ্য দুয়োটাকে আকাৰত প্ৰায় সমানে দেখি বা সমান যেন দেখি। ইয়াৰ পৰা ইয়ালৈকে উত্তৰটো লিখি দিবা। অনুশীলনী 2 লৈ তলত প্ৰশ্নবোৰ উত্তৰ দিয়া। বৃহৎ পৃথিৱীৰ ক্ষুদ্ৰ আৰ্হিটো কি? এইটো উত্তৰটো মই দি দিছোঁ। চোৱা, এই উত্তৰটো তোমালোকৰ ইয়াতে আছে। চোৱা, এয়া দেখিলা, গোলক হ'ল বৃহৎ পৃথিৱীখনৰ এটা ক্ষুদ্ৰ আৰ্হি বা নমুনা। ইয়াৰ পৰা ইয়ালৈকে লিখি দিবা। নেক্সট প্ৰশ্নটোলৈ আহা, পৃথিৱীৰ পৰিধি কিমান? এইটো উত্তৰটো লিখিবা। চোৱা, উত্তৰটো ইয়াতে আছে, পৃথিৱীৰ পৰিধি প্ৰায় 40,000 কিলোমিটাৰ। তোমালোকে জাষ্ট ইয়াতে উত্তৰ বুলি লিখি দিবা, এনেকৈ উত্তৰ বুলি লৈ এই উত্তৰটো লিখি দিবা। নেক্সট প্ৰশ্নটো দিছে, পৃথিৱীয়ে কোন দিশৰ পৰা কোন দিশলৈ ঘূৰে? উত্তৰটো এনেকৈ লিখিবা, আমাৰ পৃথিৱীখনে পশ্চিমৰ পৰা পূব দিশলৈ ঘূৰে। তোমালোকে এই চিত্ৰটোলৈ চোৱা, দেখিছানে? পশ্চিমৰ পৰা পূবলৈ ঘূৰিছে। নেক্সট প্ৰশ্নটোলৈ আহিছোঁ, পৃথিৱীৰ মেৰুদণ্ড কাক বোলে? ক নম্বৰটো উত্তৰ এনেকৈ লিখিবা, পৃথিৱীৰ কেন্দ্ৰৰে পাৰ হৈ যোৱা ৰেখাডালক পৃথিৱীৰ মেৰুদণ্ড বোলে। এই যে পাৰ হৈ যোৱা ৰেখাডাল, এডাল কিন্তু কাল্পনিক ৰেখা। এই চিত্ৰটোলৈ মন কৰিলে তোমালোকে পৃথিৱীৰ মেৰুদণ্ড দেখিব পাৰিবা। এইবিলাক সকলো হৈছে কি? কাল্পনিক ৰেখা। কল্পনা কৰিহে, মানে বৈজ্ঞানিকে এইবোৰ ৰেখা কল্পনা কৰি অংকন কৰিছে। নেক্সট তোমাক কি দিছে, পৃথিৱীৰ 2 মেৰু আৰু বিষুৱ ৰেখা দেখুৱাই এটা গোলকৰ ছবি আঁকা। এনেকুৱাকৈ ধুনীয়াকৈ এটা ছবি আঁকি দিবা। মই এটা আৰ্হি দি দিছোঁ তোমালোকক, এনেকৈ ছবি আঁকিবা। এতিয়া আমি আহিছোঁ অনুশীলনী 3 লৈ, অক্ষৰেখা কাক বোলে? এইটো উত্তৰটো লিখিবা। এই উত্তৰটো হ'ব, এই চোৱা, বিষুৱ ৰেখাৰ সমান্তৰালকৈ ক্ৰমে উত্তৰলৈ আৰু দক্ষিণলৈ কিছুমান বৃত্তাকাৰ ৰেখা অংকন কৰা হৈছে। এই ৰেখাবোৰকে অক্ষৰেখা বোলে। ইয়াৰ উত্তৰটো দিয়া আছে তোমালোকক। এইখিনিয়ে তোমালোকৰ এইটো কুৱেশ্যনৰ এনচাৰ। আৰু তোমালোকে এই ছবিটো চালে অক্ষৰেখা কোনবোৰ বুজিব পাৰিবা।
ছবিটোলৈ মন কৰা এইবোৰ হৈছে কি আমাৰ অক্ষৰেখা আৰু এটা মাজৰে যে কৈছে এইডাল হৈছে কি বিষুৱ ৰেখা সোঁ মাজেৰে যিডাল কৈছে বিষুৱ ৰেখা হ'ব আৰু এনেকৈ থাকিলে দ্ৰাঘিমা ৰেখা হ'ব নেক্সট প্ৰশ্নটোলৈ চোৱা বিষুৱ ৰেখাৰ কৌণিক মান কিমান উত্তৰটো লিখা তোমালোক ইয়াত দিয়া আছে চোৱা বিষুৱ ৰেখাৰ কৌণিক মান হ'ল 0 ডিগ্ৰী অৰ্থাৎ 0 ডিগ্ৰী অক্ষাংশ ইয়ালৈকে লিখি দিবা বা তোমালোকে এনেদৰে লিখিলেও শুদ্ধ হ'ব এতিয়া আমি নেক্সট প্ৰশ্নটোলৈ আহিছোঁ সুমেৰু আৰু কুমেৰুৰ কৌণিক মান কিমান এতিয়া অকণমান মই সুমেৰু কাক বুলি বুজাই দিছোঁ এইটো দেখিছানে এইটো হৈছে আমাৰ কি দক্ষিণ মেৰু বা কুমেৰু আৰু এইখিনি জেগা কি হৈছে এইখিনি ঠাই কি হৈছে উত্তৰ মেৰু বা কুমেৰু এইটো বুজি পাব লাগিব এইখিনি হ'ল দক্ষিণ মেৰু বা কুমেৰু একে নাম কুমেৰু মানে দক্ষিণ মেৰু আৰু উত্তৰ মেৰু মানে কুমেৰু হয় সো তোমালোকৰ যেটো মান দিছে কিতাপতে দিয়া আছে উত্তৰটো তুমি উত্তৰটো ইয়াৰ পৰা লিখিবা পৃথিৱীৰ উত্তৰ মেৰুৰ কৌণিক মান 90 ডিগ্ৰী উত্তৰ আৰু দক্ষিণ মেৰুৰ কৌণিক মান 90 ডিগ্ৰী দক্ষিণ এতিয়া দক্ষিণ মেৰু মানে হৈছে কি এতিয়া যে পালা কুমেৰু আৰু উত্তৰ মেৰুৰ ঠাইত তুমি সুমেৰু বুলিও দিব পাৰিবা বা এনেকৈ লিখিলেও শুদ্ধ হ'ব নেক্সট প্ৰশ্নটো দিছে বিষুৱ ৰেখাৰ বিষয়ে বৰ্ণনা কৰা উত্তৰটো বুজাৰ আগতে লিখাৰ আগতে অলপ বুজি লোৱা বিষুৱ ৰেখা কোনডাল পৃথিৱীখনৰ একদম সোঁমাজেৰে যিডাল ৰেখা গৈছে সেইডাল হৈছে কি বিষুৱ ৰেখা ঠিক আছে এইডাল কাল্পনিক দেই এই ৰেখাবোৰ হৈছে কাল্পনিক ৰেখা এই সোঁমাজেৰে যোৱা ৰেখাডালক কি কয় বিষুৱ ৰেখা আৰু এইবোৰক কোৱা হয় কি ৰেখা ইয়াত দিয়া আছে অক্ষৰেখা আৰু এনেকৈ হ'লে কি দ্ৰাঘিমা ৰেখাতে ওলা হয় এতিয়া নেক্সট লেচনটো তোমালোকে বুজিয়ে পাবা দ্ৰাঘিমা ৰেখা কি তোমালোকে এই প্ৰশ্নটোৰ উত্তৰ এনেকৈ লিখিবা বিষুৱ ৰেখাৰ কৌণিক মান হ'ল 0 ডিগ্ৰী অক্ষাংশ বিষুৱ ৰেখাৰ অন্য এক নাম হ'ল নিৰক্ষৰেখা ইয়ে হৈছে আটাইতকৈ দীঘল অক্ষৰেখা কিতাপতো তোমালোকক দিয়া আছে দেখিছানে ইয়াত বিষুৱ ৰেখাৰ অন্য নাম হ'লে কি ধুনীয়াকৈ দিয়া আছে এইখিনি তোমালোকে উত্তৰটো মই যেনেকৈ দিছোঁ এনেকৈ লিখি দিবা তাৰ পৰৱৰ্তী কুৱেশ্যনটো দিছে এটা গোলকৰ ছবি আঁকি তাত প্ৰধান অক্ষৰেখা কেইডাল দেখুওৱা মই ধুনীয়াকৈ ছবিটো আঁকি দিছোঁ তোমালোকে এনেকৈ চিত্ৰটো আঁকি ল'বা এইটো নহয় দেই এইখিনি নহয় এইখিনি আঁকিবা এই বাকীখিনি ছবি ধুনীয়াকৈ এনেকৈ তোমালোকে আঁকি দিবা ঠিক আছে এইখিনি নাকিবা দেই এই বাকী ছবিটো ধুনীয়াকৈ আঁকিবা মই সৰুকৈ লিখিছিলোঁ পিছত বহল কৰি তোমালোক ধুনীয়াকৈ লিখি দিছোঁ একদম এইটো 10ৰ ভিতৰত 10 নম্বৰ পাই যাবা নেক্সট প্ৰশ্নটোলৈ চোৱা দ্ৰাঘিমা ৰেখা কাক বোলে এইটো উত্তৰটো দিছোঁ তোমালোকে যাতে অলপ পঢ়া সেইকাৰণে মই ইয়াৰ পৰা উত্তৰটো কিতাপৰ পৰা দিবলৈ চেষ্টা কৰিছোঁ পঢ়া অভ্যাস যাতে তোমালোক গঢ়ি উঠে উত্তৰ বুলি লিখিবা উত্তৰ মেৰুৰ পৰা ঠিক আছে দক্ষিণ মেৰুলৈকে অংকন কৰা এই কাল্পনিক অৰ্ধবৃত্ত ৰেখাবোৰেই হৈছে দ্ৰাঘিমা ৰেখা মই তেতিয়াই কৈছোঁ এইবিলাক ৰেখা যে দেখিছা এই আটাইবোৰ হৈছে দ্ৰাঘিমা ৰেখা ঠিক আছে এইবোৰ দ্ৰাঘিমা ৰেখা চিত্ৰত এইডাল হৈছে আমাৰ বিষুৱ ৰেখা তাৰ পিছৰ প্ৰশ্নটোলৈ চোৱা দ্ৰাঘিমাংশ কি তোমালোকে বহীত উত্তৰ বুলি লিখি লোৱা এনেকৈ উত্তৰ বুলি লিখিবা দ্ৰাঘিমাংশ হ'ল এনেকৈ লিখিবা দ্ৰাঘিমা ৰেখাৰ কৌণিক মান বা জোখক ডিগ্ৰী হিচাপে প্ৰকাশ কৰা হয় এই কৌণিক মানকে দ্ৰাঘিমাংশ ৰেখা বোলে বা দ্ৰাঘিমাংশ বোলে তাৰ পিছৰ প্ৰশ্নটো লক্ষ্য কৰা পৃথিৱীৰ পূব আৰু পশ্চিম এই দুয়ো দিশে মুঠ কিমানডাল দ্ৰাঘিমা ৰেখা কল্পনা কৰা হৈছে উত্তৰটো লিখিবা ক নম্বৰ পৃথিৱীৰ পূব আৰু পশ্চিম এই দুয়ো দিশে মুঠ 360ডাল দ্ৰাঘিমা ৰেখা কল্পনা কৰা হৈছে ইয়ালৈকে লিখিবা নেক্সট প্ৰশ্নটোলৈ চোৱা দ্ৰাঘিমা ৰেখাৰ বিষয়ে বৰ্ণনা কৰা এইটো ঘৰটো থাকি গৈছিলে মুখ্য দ্ৰাঘিমা ৰেখা কাক বোলে এইটো উত্তৰটো হ'ব ইয়ালৈ চোৱা মুখ্য দ্ৰাঘিমা ৰেখাই আমাৰ পৃথিৱীখনক দুটা সমান অংশত ভাগ কৰিছে এবাৰ প্ৰশ্ন হ'ব দ্ৰাঘিমা ৰেখা বিষয়ে বৰ্ণনা কৰা উত্তৰটো লিখিবা ইয়াৰ পৰা লিখিবা
উত্তৰ মেৰুৰ পৰা দক্ষিণ মেৰুলৈকে অংকন কৰা এই কাল্পনিক অৰ্ধবৃত্ত ৰেখাবোৰেই দ্ৰাঘিমা ৰেখা প্ৰতিডাল দ্ৰাঘিমা ৰেখাই সমান দৈৰ্ঘ্যৰ আৰু প্ৰত্যেকেই একোটা অৰ্ধবৃত্ত নেক্সট এটা প্ৰশ্ন দিছে অক্ষৰেখা আৰু দ্ৰাঘিমা ৰেখাৰ মাজত পাৰ্থক্য লিখা তোমালোকে লিখিবা অক্ষৰেখা আৰু দ্ৰাঘিমা ৰেখাৰ মাজত পাৰ্থক্য হ'ল অক্ষৰেখাবোৰ পৰস্পৰ সমান্তৰাল কিন্তু দ্ৰাঘিমা ৰেখাবোৰ পৰস্পৰ সমান্তৰাল নহয় তাৰপিছত দ্ৰাঘিমা ৰেখাবোৰ অৰ্ধবৃত্তাকাৰ এনেকৈ লিখিব পাৰা কিতাপৰ পেজ নম্বৰ যি তোমালোকৰ 9ত যেকেইটা কুৱেশ্যন দি আছে সেইকেইটা কৰিম নাছাৰ সম্পূৰ্ণ ৰূপটো কি নাছাৰ সম্পূৰ্ণ ৰূপটো হৈছে নেশ্যনেল এৰোনষ্টিক্স এণ্ড স্পেচ এডমিনিষ্ট্ৰেটৰ আৰু নেক্সট প্ৰশ্নটো হৈছে সূৰ্যই কাৰ চাৰিওফালে পৰিভ্ৰমণ কৰে সূৰ্যই নিজ কক্ষপথেৰে হাতীপতি তাৰকামণ্ডলৰ কেন্দ্ৰৰ চাৰিওফালে পৰিভ্ৰমণ কৰে নেক্সটটো লিখা পৃথিৱীক নিজ কক্ষপথ মেৰুদণ্ডত এক পাক ঘূৰিবলৈ কিমান সময় লাগে পৃথিৱীক নিজ মেৰুদণ্ডত এক পাক ঘূৰিবলৈ 24 ঘণ্টাৰ সময় লাগে অৰ্থাৎ তুমি লিখিব পাৰা 23 ঘণ্টা 56 মিনিট 4 ছেকেণ্ড তাৰ পিছৰ প্ৰশ্নটো হৈছে অপহুৰ আৰু অনুহুৰ কাক বোলে ইয়াত তোমালোকক দিয়া আছে উত্তৰটো পৃথিৱীয়ে সূৰ্যক প্ৰদক্ষিণ কৰি থাকোঁতে সূৰ্যৰ পৰা 4 জুলাইত আটাইতকৈ দূৰত অৱস্থান কৰে পৃথিৱীৰ এই অৱস্থানকে অপহুৰ বোলে আনহাতে যেতিয়া পৃথিৱীয়ে 3 জানুৱাৰীত সূৰ্যৰ আটাইতকৈ ওচৰত অৱস্থান কৰে পৃথিৱীৰ এই অৱস্থানক অনুহুৰ বোলে নেক্সট প্ৰশ্নটো হৈছে পৃথিৱীয়ে সূৰ্যৰ চাৰিওফালে এপাক ঘূৰিবলৈ কিমান সময় লাগে উত্তৰটো ইয়াৰ পৰা লিখিবা পৃথিৱীয়ে সূৰ্যৰ চাৰিওফালে এপাক ঘূৰিবলৈ 12 মাহ অৰ্থাৎ 365 দিন 5 ঘণ্টা 56 মিনিট 16 ছেকেণ্ড লাগে নেক্সট প্ৰশ্নটো হৈছে আৰ্হিক গতি কাক বোলে ইয়াৰ দুটা ফলাফল লিখা পৃথিৱীয়ে নিজ কক্ষপথৰ লগত 66 ডিগ্ৰী 66.30 ডিগ্ৰী কোণ কৰি হেলনীয়াকৈ নিজ মেৰুদণ্ডক কেন্দ্ৰ কৰি পশ্চিমৰ পৰা পূবলৈ অবিৰামভাৱে ঘূৰি আছে ইয়াকে আৰ্হিক গতি বোলে আৰ্হিক গতিৰ ফলত দিন ৰাতি হয় এইটো ফলাফলত লিখিবা 3 নম্বৰ প্ৰশ্নটো হৈছে বাৰ্ষিক গতি কাক বোলে ইয়াৰ দুটা ফলাফল পৃথিৱীয়ে নিজ মেৰুদণ্ডক কেন্দ্ৰ কৰি চাৰিওফালে এপাক ঘূৰিবলৈ এবছৰ সময় লাগে ইয়াকে পৃথিৱীৰ বাৰ্ষিক গতি বোলে ইয়াৰ ফলত এইটো ফলাফলত লিখিবা ইয়াৰ দুটা ফলাফল লিখিব দিছে যে ইয়াৰ ফলত ঠাণ্ডা আৰু গৰম বতৰ হয় আৰু এটা লিখিবা ঋতুৰ পৰিৱৰ্তন হয় নেক্সট প্ৰশ্নটোলৈ মন কৰা পৃথিৱীৰ দুটা ভিন্ন অঞ্চলত কিয় একে সময়ত দিন ৰাতি নহয় এইটো বাতি নহয় দেই সৰি এইটো ৰাতি হ'ব ৰাতি নহয় হ'ব উত্তৰটো লিখা আৰ্হিক গতিৰ ফলত দিন আৰু ৰাতি হয় পৃথিৱীয়ে পশ্চিমৰ পৰা পূবলৈ অবিৰামভাৱে ঘূৰি থকাৰ বাবে পৃথিৱীৰ যিটো ফালৰ সূৰ্যৰ পিনে থাকে তাত দিন আৰু বিপৰীত ফালে ৰাতি হয় সেইকাৰণে দুটা ভিন্ন অঞ্চলত একে সময়তে দিন ৰাতি নহয় অৰ্থাৎ এখন যেহেতু আমাৰ পৃথিৱী এনেকৈ হেলনীয়াকৈ থাকে এইটো ধৰা হ'ল আমাৰ সূৰ্য এই সূৰ্য পোহৰ দিছে ন এতিয়া কি হ'ব এই ছাইডটোত দিন হ'ব ঠিক আছে এইখিনিত দিন হ'ব আৰু এই যে মেৰুদণ্ডৰ ইফালে থাকিলে এইবিলাকত কি হ'ব এইখিনিত ৰাতি হৈ থাকিব পৃথিৱীখন এইখিনিত কি হ'ব ৰাতি হ'ব আৰু এইখিনি অংশত দিন হৈ থাকিব এতিয়া আমি এই কুৱেশ্যনকেইটা এনচাৰ কৰিম যেটো তোমালোকৰ পেজ নম্বৰ 10ত দিয়া আছে আমি দিনৰ আকাশত তৰা কিয় দেখিবলৈ নাপাওঁ আমি দিনৰ আকাশত তৰা দেখিব নাপাওঁ কিয় কাৰণ তৰাতকৈ সূৰ্যৰ বহুত পোহৰ আমাৰ চকুত পৰে উত্তৰটো এনেকৈ লিখিম দৰাচলতে দিনৰ ভাগতো তৰাবোৰ আকাশত থাকে ঠিক আছে সূৰ্যৰ উজ্জ্বল পোহৰৰ বাবে আমি
তৰাবোৰ দিনত দেখা নাপাওঁ কেতিয়াবা যদি সূৰ্য গ্ৰহণ হৈ যায় তেতিয়া আমি কি দেখা পাওঁ তৰাবোৰ দিনতে ৰাতিৰ আকাশত দেখা পাওঁ নেক্সট প্ৰশ্নটোলৈ চোৱা ৰাতিৰ আকাশত চন্দ্ৰ সদায় কিয় দেখা নাযায় উত্তৰটো লিখা ৰাতিৰ আকাশত চন্দ্ৰ সদায় দেখা নাযায় কাৰণ চন্দ্ৰৰ নিজা পোহৰ নাই আৰু চন্দ্ৰ পৃথিৱীৰ চাৰিওফালে ঘূৰি থাকে যিদিনা সূৰ্যৰ ফালে থাকে আমি সূৰ্যক দেখা নাপাওঁ ঠিক আছে যেতিয়া চন্দ্ৰগ্ৰহণ হ'ব তেতিয়া আমি কি পাওঁ চন্দ্ৰক দেখা পাওঁ দিনৰ পোহৰ তো পাৰ্ট 1ত মই এখিনিয়ে দেখিছোঁ তোমালোকক পাৰ্ট 2ত আৰু এটা পাৰ্ট দিছে যে পাৰ্ট 2 সোশ্যাল আৰু এখন দিছে নহয় তাৰে কুৱেশ্যনকেইটা মই কৰি দিম ভিডিঅ'টো যথেষ্ট দীঘল হৈ যাব তোমালোকৰ সুবিধাৰ্থে মই অন্য এটা ভিডিঅ'ত পাৰ্ট 2টো দি দিম আৰু লগতে মই মেথছৰো তোমালোকক সলিউশ্যনবোৰ দি আছোঁ তোমালোকৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা সকলোৰে দিনটো ভাল হওক পৰীক্ষা ভাল হওক আজিলৈ ইমানতে এৰিছোঁ ধন্যবাদ